ৰুটি মঠি আছোঁ আৰু এই টাইলছখনত ৰুটি মঠি মোৰতো একদম মাথাতে বেয়া হৈ যায় কেতিয়াবা, ইমানেই বেছি লেতেৰা হৈ থাকে মানে টাইলছখন। তো সেইটো কাৰণে এটা বস্তু আনি ল'লোঁ খুবেই প্ৰয়োজনীয়, এইটো আনবক্সিং কৰি দেখাই আছোঁ বলক। এই প্ৰডাক্টটো মই মিছ'ৰ পৰা লৈছিলোঁ অনলি 235 ৰুপিজত। আৰু 235 ৰুপিজতে যে ইমান এটা ভাল কোৱালিটিৰ বস্তু আহিব পাৰে মইতো ভবাই নাছিলোঁ বাৰু। আপোনালোককো খুলি কিনে দেখাই দিছোঁ। এইখন চাওকচোন বাৰু, কিমান এটা ভাল কোৱালিটি কাঠৰ হয় আৰু লগতে এইখনত কোনো ধৰণৰ কটাৰী কাটিলেও দাগো নালাগিব। তো আপোনালোকে ইউজ কৰি বহুতে ভাল পাব। আৰু ইয়াতে ৰুটি মঠাই নহয়, ৰুটি বেলাই নহয়, আপোনালোকে ভালদৰে চব্জিও কাটিব পাৰিব। যিহেতু কটাৰী লগালে দাগ নালাগে তো সুবিধাজনক হ'ব। আৰু এইখন ধুবৰ কাৰণেও বহুত বেছি ভাল হ'ব, যিহেতু ছফ্ট হয় কোৱালিটিটো। আৰু এই বস্তুটো ৰুমত ইউজ কৰাই নহয়, আপোনালোকে ঘৰতো ইউজ কৰিব পাৰিব। আৰু যদি এই বস্তুটো ল'ব বিচাৰে তেন্তে মোক কমেণ্টত লিংক বুলি এটা কমেণ্ট কৰি দিব, অট'মেটিকলি আপোনালোকে ইয়াৰ লিংকটো পাই যাব। আৰু যদি ফেচবুকত চাই আছে তেন্তে ফ'ল' এটা কৰি দিব, আৰু ইনষ্টাগ্ৰামত চাই থাকিলে ফ'ল' এটা, আৰু যদি ইউটিউবত চাই থাকে তেন্তে ছাবস্ক্ৰাইব এটা কৰি দিব। এতিয়ালৈ বাই বাই, নতুন এটা ভিডিঅ'লৈ পুনৰ আহিম।